নমস্কাৰ। ১ নম্বৰ, লণ্ডনৰ এখন বহুল প্ৰচাৰিত কাকত হ'ল এ ডেইলী টেলিগ্ৰাফ। ২. ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা বস্ত্ৰ প্ৰতিষ্ঠানটো হ'ল চি. স্বদেশী ভাণ্ডাৰ। ৩ নম্বৰ, চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল? বি. ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী। ৪. ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো প্ৰথমে পোষক কৰিছিল এ. মোহন সিঙে। ৫. নাট্যশাস্ত্ৰৰ ৰচকজন কোন? ডি. ভৰতমুনি। ৬. কয়লা কোন শ্ৰেণীৰ সম্পদ? এ. অনৱীকৰণযোগ্য সম্পদ। ৭. সৰ্ববৃহৎ মহাসাগৰ কোনখন? বি. প্ৰশান্ত মহাসাগৰ। ৮. ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল? বি. ভাৰতীয় জাতীয় কংগ্ৰেছ। ৯. নৰেন্দ্ৰ মোদী কোন চনত প্ৰধানমন্ত্ৰীৰ আসনত বহে? এ. ১৯১৪ চনত। ১০. UPA ফুল ফৰ্ম হ'ল? ডি. ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। ১১. আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমান? চি. ১৫ জন। ১২. ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম কি? এ. বেংক অৱ হিন্দুস্তান। ১৩. নাবাৰ্ড কোন চনত স্থাপন কৰা হৈছিল? বি. ১৯৮২ চনত। ১৪. সমষ্টিবাদী শব্দটো গ্ৰীক শব্দ কিহৰ পৰা আহিছে? এ. মাক্ৰছ। ১৫. মুদ্ৰাস্ফীতিৰ কাৰণ কেইটা? চি. দুটা। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ১৬. তলৰ কোনটো পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ? ডি. শুক্ৰ। ১৭. সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল? বি. নেপচুন। ১৮. যিকোনো কম্পিউটাৰৰ মগজু হ'ল? এ. CPU। ১৯. ভিনেগাৰত থকা এচিডটোৰ নাম কি? ডি. এচেটিক এচিড।
20 তেজৰ pH-ৰ মান B 7.4 Please a like